নমস্কাৰ, মই ৰিকু অসম। মই আজি আছোঁ মোৰ গাঁৱত। এইটো পুখুৰী দেখিছে আৰু গাঁৱৰ পৰিৱেশটো আপোনালোক দেখুৱাই আছোঁ অলপ। আৰু ইফালে ধুনীয়া পুৰা কল আছে। ঘৰৰ কাষত এটা ধুনীয়া পুখুৰী আছে, ডাঙৰ ডাঙৰ মাছ আছে আৰু এয়া হৈছে খেতি পথাৰ। আৰু আজি এটা বেলেগ ট্ৰপিক লৈ ভিডিঅ'টো বনাইছোঁ, বেলেগ এটা টপিক লৈ। বৰ্তমান হয়তো এই ভিডিঅ'টো কিছুমানে বেয়া পাব পাৰে, কিছুমানে ভাল পাব পাৰে। বৰ্তমান আমাৰ অসমত কি চলি আছে, হিন্দু আৰু মিয়াক লৈ বৰ্তমান পূৰা অসমখন গৰম হৈ আছে। সকলোৱে গম পায় ঢিঙত যি এটা কেছ হ'ল, সেইটো বহুত বেয়া কাম এটা হ'ল। এজনক বৰ্তমান মৃত্যু হৈয়ে গ'ল বাৰু, আৰু দুজন আছে, দুজনকো জলদি সিহঁতকো শাস্তি দিব লাগে। আৰু বৰ্তমান এনেকুৱা হৈ আছে অসমখনত, মিয়া হাতাও বা মিয়া খেদাক লৈ বৰ্তমান সেনেকুৱা এটা হৈ আছে। যোৱাকালি আমাৰ মঙলদৈতো বহুত ডাঙৰ এটা কেছ হৈ গ'ল। আৰু বৰ্তমান আপাৰ আছামতো হয়, গমে পায়। শিৱসাগৰ, তিনিচুকীয়াত বহুত ডাঙৰ হিন্দু মানে আৰু মিয়াক লৈ পূৰা জ্বলি আছে বৰ্তমান। সিহঁতেও 7 দিনৰ ভিতৰত মিয়া চাফা কৰিব দিছে। এতিয়া কথাটো হ'ল, এতিয়া মিয়া হৈছে বৰ্তমান, মিয়া নহ'লে আমাৰ বৰ্তমান অসমখন নচলে, এনেকুৱা হৈ আছে। আৰু তাৰ কাৰণে হৈছে দায়ী পূৰা আমাৰ অসমীয়া। কাৰণ বজাৰত যাব মোনাটো লৈ মিয়াৰ পৰা চব্জি ল'ব, কম দামত পায়। আৰু জানে সিহঁতে মেডিচিন মাৰি মাৰি চব্জিবিলাক পূৰা বিক্ৰী কৰে। তাৰ কাৰণে হয়তো বহুত মানুহৰ বেমাৰ, কেঞ্চাৰ, পাথৰ, কিবা কিবি বহুত বেমাৰ বৰ্তমান চব্জি মানে কিনি খোৱাৰ পিছত। কাৰণ আমাৰ খেতি নকৰে। যিহেতু মোৰে চাওক কিমান মাটি পৰি আছে, কিন্তু মইতো বাহিৰতে থাকোঁ, তাৰপিছতো খেতি একদম নহয়। আৰু খেতি হ'লেও কি আৰু, খেতিবিলাক মৰি যায়। বহুত মাটি আছে, কিন্তু মাটি থকাৰ পিছতো আমাৰ খেতি একদম কৰা নাযায়। অলপ ভাতকেৰেলা হৈছিল, অলপ জিকা হৈছিল, বা কিছুমান অলপ সৰু সুৰা হয়, কিন্তু বহুত খেতি নাই। সেনেকুৱা প্ৰায় মানুহৰ ঘৰতে খেতিটো নাই একদম। সেইকাৰণে চবে কি কমত পাই কিনি খায়। এতিয়া হৈছে মেইন কথালৈ আহিছোঁ। কাৰণ মেইন কথা হৈছে বৰ্তমান মিয়া আৰু হিন্দু। আৰু প্ৰায়ে দেখি আছোঁ চোৰ ডকাইত যিমান বেয়া কাম কৰি আছে বৰ্তমান মিয়াই কৰি আছে। আৰু মিয়াবিলাক ক'ৰ পৰা আহিছে গম নাপাওঁ, কিন্তু বহুত আগৰ পৰা কিছুমান ৰিচাৰ্চ কৰিব লাগিব, তাৰপিছত কিজানি গম পোৱা যাব। কাৰণ আমি সৰুৰ পৰাই মিয়া দেখি আহিছোঁ। আৰু বৰ্তমান চব্জি দোকানৰ পৰা, ব্ৰইলাৰৰ দোকানৰ পৰা, মাছৰ বজাৰৰ যিকোনো কামে বৰ্তমান মিয়াই কৰে। আৰু তাৰ পৰাই পূৰা আমাৰ অসমীয়া মানুহখিনি চলি আছে। আৰু বৰ্তমান নগাঁও যাব নোৱাৰি, মৰিগাঁও, বৰপেটা, আমাৰ মঙলদৈ গোটেই মিয়া। আৰু মিয়া খেদাটো ইমান সহজ নহয় বৰ্তমান। সেইকাৰণে এটাই কথা অনুৰোধ জনাইছোঁ আমাৰ অসম চৰকাৰক, যে 1951 চনৰ NRCখন কৰিব লাগে। NRCখন কৰাৰ পিছতে তেতিয়া হয়তো অলপ কিবা এটা আমি অসমীয়া মানুহখিনি ঠিকে থাকিব পাৰিম, মোৰ অনুভৱ। NRC কৰাৰ পিছত 1951 চনত যিখিনি তাৰমানে NRCত নাম আছে, তেওঁলোকে গোটেই সুবিধা পাওক। আৰু 51 চনৰ পিছত মানুহখিনি একো অসম চৰকাৰৰ পৰা সুবিধা দিব নালাগে। কাৰণ অসম চৰকাৰৰ হাতত পুলিচ আছে, চৰকাৰ আছে। আৰু অসম চৰকাৰে এনেকুৱা আইন আনক যে ধৰ্ষণ কৰিলে 24 ঘণ্টাৰ ভিতৰত ফাঁচি বা গুলিয়াই দিব লাগে, অ'পেন। নহ'লে ৰাইজৰ হাতত গতাই দিয়ক যে ধৰ্ষণ কৰিলে 24 ঘণ্টাৰ ভিতৰত ফাঁচি, এনেকুৱা আইন এখন আনক চৰকাৰে। কাৰণ চৰকাৰখন হৈছে বিজেপিৰ, পুলিচ বিজেপিৰ, গোটেইবিলাক যিকোনো কাম কৰিব চৰকাৰে পাৰে। এই আইন আনক, মোৰ অনুভৱ কৈছোঁ, চৰকাৰে আইন আনক, ধৰ্ষণকাৰীক 24 ঘণ্টাত ফাঁচি। অসমীয়াই হওক, হিন্দুৱে হওক, মুছলমানে হওক, মানে যিকোনো জাতিয়ে হওক, ধৰ্ষণকাৰীৰ এটাই হৈছে মৃত্যু। কাৰণ দিনে দিনে বহুত এনেকুৱা কেছ বাঢ়ি গৈ আছে, প্ৰায়ে পাই আছোঁ বৰ্তমান। আজিকালি ছ'চিয়েল মিডিয়াত পূৰা ভাইৰেল হৈয়ে থাকে এইবিলাক। আৰু গম পায়ে 7 দিন সময় দিছে আপাৰ আছামত, ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰত মিয়া যাব লাগে। আৰু এই মিয়াবিলাকক সুবিধা কোনে দি আছে? আমি নিজে দি আছোঁ সুবিধাটো। কাৰণ মিয়া মাটি, মোৰ ঘৰৰ কাম কৰিছোঁ মিয়া মাটি, গোটেই প্ৰায় বিল্ডিঙৰ কামবিলাক মিয়াই কৰে, আমাৰ অসমীয়াই নৰে কিন্তু। আৰু কালি আমাৰ মঙলদৈতো যিটো ঘটনা হৈ গ'ল, সেইটো কি ক'ম আৰু। কাৰণ মাছৰ বজাৰখন গোটেই 100% মিয়াৰে বুলি ক'ব পাৰি। আৰু মিয়াৰ পৰাই আমাৰ অসমীয়া মানুহ, গোটেই মানুহে তাৰ পৰাই বজাৰ কৰে, মাছ কিনে। কাৰণ কিয়? আমাৰ অসমীয়াই নোৱাৰে নেকি মাছৰ বজাৰ দিব? মাছৰ বেপাৰ আমাৰ অসমীয়াই পাৰে, কিন্তু আমাৰ মানুহে কি কৰে? লাইচ কৰে, কৰ্ম কৰিব লাইচ কৰে। সেইকাৰণে চৰকাৰক অনুৰোধ জনালোঁ, 1 নম্বৰ হৈছে ধৰ্ষণকাৰীৰ শাস্তি 24 ঘণ্টাৰ ভিতৰত মৃত্যু। 2 নম্বৰ 1951 চনৰ NRC কৰক।
আৰু NRC কৰিলে বিদেশী মুক্ত কৰিব পাৰিম আমাৰ অসমখন। আৰু 3 নম্বৰ, কোনো অসমীয়াই কোনো খিলঞ্জীয়া মানুহে বাহিৰগতৰ মানুহক যেন মাটি বিক্ৰী নকৰে। যদি আমি নিজে নিজে ঠিক নহওঁ কিন্তু এইটো বহুত বেয়া হ'ব, কাৰণ শিৱসাগৰত এইটো ভাল কাম কৰিছে 30টা মানে দলে, যে তেওঁলোকে বাহিৰা মানুহক মাটি বিক্ৰী নকৰে। সেনেকুৱাকৈ আমাৰ গোটেই অসমখনত এটা গোটেইবিলাক খিলঞ্জীয়া অসমীয়াই কৰক কি, যে বাহিৰগতক মানুহ মাটি বিক্ৰী কৰিব নালাগে। সেনেকুৱা যদি আমি গোটেই নিজে নিজে ঠিক হওঁ, কিন্তু বহুতখিনি ঠিক কৰিব আমি পাৰিম। ৰাইজে কিন্তু চব কাম কৰিব পাৰে, কাৰণ অলপ বেছি পইচা পোৱাৰ লগে লগে কি কৰে, যদি কোনোবা মানুহে যদি 20 লাখ টকা দিয়ে, কোনোবা যদি বাহিৰা মানুহে 30 লাখ টকা দিয়ে, সিহঁতক বস্তুটো বিক্ৰী কৰি দিয়ে। বিক্ৰী কৰি দিয়াৰ লগত কি হয়, আমাৰ অসমীয়া জাতিটোক বিক্ৰী কৰি দিয়া হয়। সেইকাৰণে আপোনালোকে কোনো অনা অসমীয়া কোনো বাহিৰাগত মানুহক মাটি বিক্ৰী নকৰিব, এইটো মোৰ অনুৰোধ জনালোঁ। আৰু এইখিনি মোৰ মনৰ অনুভৱ আছিলে, আৰু কোনোবাই যদি বেয়া পায় গালি পাৰিব পাৰে, ভাল পালে ভিডিঅ'টো শ্বেয়াৰ কৰিব। কিন্তু আমি যদি নিজে ঠিকে নাথাকোঁ, আমি যদি কিছুমান বস্তু আমি নিজে ঠিক নকৰোঁ, কিন্তু বহুত বেয়া হৈ যাব 20 বছৰ পিছত। এটা চৰকাৰক অনুৰোধ জনাওঁ যে জনসংখ্যাৰ আইনটো আনিব লাগে, কাৰণ মিয়াই কিন্তু 4টা 5টা 6টা 10টালৈ বাচ্চা জন্ম দিয়ে, আৰু অসমীয়াই খিলঞ্জীয়াই 2টা জন্ম দিয়ে। এনেকৈ যদি 20-30 বছৰৰ পিছত কি হৈ যাব। সেইকাৰণে আইন আনক, 2টাৰ ওপৰত জানো কোনোৱে বাচ্চা জন্ম দিব নোৱাৰে। এইটো এটা মোৰ চৰকাৰক অনুৰোধ জনালোঁ। সেইকাৰণে সকলোকে অনুৰোধ জনালোঁ, সকলোৱে ভালে থাকক আৰু মানুহে কাজিয়া নহয়, এইবিলাক বস্তু এটা মীমাংসা আছে। চৰকাৰক অনুৰোধ জনালোঁ, চৰকাৰে জানো এইটো বিবেচনা কৰে। মনৰ যিখিনি মানে ক'বলগীয়া এইখিনি আছিলে। জয় আই অসম।